বিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই ক্লাছ 10ৰ যিসকলে এইবাৰ HSLC 2026ৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তাৰ উদ্দেশ্যে আগত ৰাখি মই এইবাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ইংলিছ পেপাৰৰ যিখিনি প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন আছিলে MCQ কুৱেশ্যন, সেই কুৱেশ্যনখিনি উত্তৰ কৰি দিম। আৰু মই এইবাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ইংলিছ পেপাৰৰ যিখিনি প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন আছিলে MCQ কুৱেশ্যন, সেই কুৱেশ্যনখিনি উত্তৰ কৰি দিম আৰু ইম্পৰ্টেণ্ট কথা কিছুমান কৈ যাম। এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা থাকিল। ইয়াৰ প্ৰথম যিটো কুৱেশ্যন আছে তাত সোধা হৈছে, হোৱাট ডাজ লেঞ্চছ লেটাৰ টু গড ৰিভিল এবাউট হিজ কেৰেক্টাৰ। এই প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব 2 নম্বৰটো, অৰ্থাৎ হি ইজ ফেইথফুল এণ্ড ডিভোটেড ইণ্ডিভিজুৱেল। 2 নম্বৰ যিটো কুৱেশ্যন আছে তাত এছাৰশ্যন আৰু ৰিজন লগা কুৱেশ্যন দিয়া হৈছে। তাৰপাছত প্ৰথমতে আমি এছাৰশ্যনটো পঢ়ি ল'ম, এইটো শুদ্ধ আছে নে অশুদ্ধ হয় প্ৰথমতে আমি চাই ল'ম। লেঞ্চ ইজ এ গ্ৰেডি পাৰ্চন, এইটো শুদ্ধ নহয় কাৰণ লেঞ্চো গ্ৰেডি নাছিলে। তেতিয়াহ'লে আমি গম পাইছোঁ প্ৰথমটো অশুদ্ধ। তাৰপিছত দ্বিতীয়টো চাওঁ, ৰিজনটো কি আছিলে, হি আস্কছ গড ফৰ এ 100 pesos। গতিকে এইটো শুদ্ধ আছিলে, তাৰমানে আমি গম পাইছোঁ ৰিজনটো শুদ্ধ। গতিকে আমি ক'ম যে এ ইজ ফলছ এণ্ড আৰ ইজ ট্ৰু। 3 নম্বৰ কুৱেশ্যনটোত কৈছে মেচ দ্য ফলোয়িং ইভেণ্টছ উইথ দেয়াৰ ছিগনিফিকেঞ্চ। তো এইটো মেচ কৰিব কৈছে, যিখিনি ইভেণ্টছ দিয়া আছে তাৰ ছিগনিফিকেঞ্চ কি এইফালে লিখা আছে। তো লেঞ্চো ৰাইটছ এ লেটাৰ টু ক'ড, কিহৰ কাৰণে লিখিছিলে তোমালোকে নিশ্চয় গম পোৱা। ইয়াৰ অপশ্যন কোনটো হ'ব, অপশ্যন বিটো হ'ব। হাইলাইটছ লেঞ্চছ ফেথ, লেঞ্চৰ যিটো বিশ্বাস তাক হাইলাইট কৰিছে। তো অৰ্থাৎ 1টো কি হ'ব, বি লগত মেচ হৈছে, গতিকে অপশ্যন 1টো ইয়াত কাৰেক্ট হ'ব। বাকীখিনি চোৱাৰ কোনো প্ৰয়োজন নাই। কেলৈ প্ৰয়োজন নাই চোৱা, 1 নম্বৰটোৰ লগত কেৱল মাত্ৰ বিটোহে মিলে, গতিকে ইয়াত আৰু ক'তো বি নাই কাৰণে অপশ্যন 1টো কাৰেক্ট হ'ব। এই ধৰণে তোমালোকে এলিমিনেট কৰি এনচাৰবোৰ লিখিব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 4টোত কি কোৱা হৈছে, ফাইনেলি এ চেৰৱন অফ ইম্পালা জেট লেবছ, চুজ দি কাৰেক্ট মিনিং অফ দি ইটালিচাইজড ৱৰ্ড ফ্ৰম দ্য লেচন। তাৰমানে এই যিটো ৱৰ্ড আছে তাৰ মিনিংটো কি হয় সেই মিনিংটো লিখিব কৈছে। তো ইয়াৰ মিনিংটো হ'ব এ পেটাৰ্ণ ইন দ্য শ্বেপ অফ ভি। কুৱেশ্যন নম্বৰ 5টো কি হ'ব, পেট্ৰৰিয়া ইজ, পেট্ৰৰিয়া কি হয়, পেট্ৰৰিয়া হয় দ্য এডমিনিষ্ট্ৰেটিভ কেপিটেল অফ চাউথ আফ্ৰিকা। কুৱেশ্যন নম্বৰ 6টো, why does Nelson Mandela say that it is a rare privilege? He says this as they have. এতিয়া নেলছন মেণ্ডেলাই ভাষণ প্ৰদান কৰি আছিলে, সেই সময়ত ৰেয়াৰ প্ৰিভিলেজ বুলি এটা ৱৰ্ড প্ৰদান কৰিছিলে। সেইটো কিয় কৰিছিলে, চিন chosen over the other countries for this honor, মানে বেলেগ বেলেগ দেশৰ মানুহসকলো তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছিলে কাৰণে এইটো কথা কৈছিলে। অৰ্থাৎ অপশ্যন 4টো শুদ্ধ হ'ব। 7টো চোৱা, কুৱেশ্যন নম্বৰ 7টো হৈছে এছাৰশ্যন আৰু ৰিজনৰ পৰা দিয়া কুৱেশ্যন। গতিকে এছাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যন যদি আহে তোমালোকে ভয় খাব নালাগে। প্ৰথমতে এছাৰশ্যনটো শুদ্ধ হয়নে নহয় পৰীক্ষা কৰিবা, তাৰপিছত ৰিজনটো শুদ্ধ হয়নে নহয় পৰীক্ষা কৰিবা, তাৰপিছত উত্তৰটো অট'মেটিক ওলাই যাবগৈ। চ' মই এটো চাম শুদ্ধ হয়নে নহয়। দ্য পিপুল অফ কৰ্গ আৰ ন'ন ফৰ দেয়াৰ ব্ৰেভাৰী, কৰ্গৰ মানুহসকলক তেওঁলোকক বীৰত্বতাৰ কাৰণে জনা যায় বুলি কৈছে। ঠিকে আছে, এইটো শুদ্ধ হয়। দে হেভ এ হিষ্টৰী অফ মাৰ্টিয়েল ট্ৰেডিশ্যন, তেওঁলোকৰ যিহেতু এটা কি আছে মাৰ্টিয়েল, অৰ্থাৎ মানে যুদ্ধৰ লগত জড়িত এটা কি আছে ট্ৰেডিশ্যন তেওঁলোকৰ ওচৰত আছে কাৰণে তেওঁলোকক কি বুলি কোৱা হয়, ব্ৰেভাৰী বুলি কোৱা হয়। কথাটো চাবা, দুইটা উক্তিয়ে শুদ্ধ আৰু ওপৰত যিটো উক্তি আছে তাৰ লগত জড়িত হোৱাকে তলৰ যিটো উক্তি বা ৰিজন দিয়া আছে, যুক্তি দিয়া আছে, সেই ৰিজনটো কিন্তু শুদ্ধ ব্যাখ্যা হয় ওপৰটোৰ। সেই গতিকে ইয়াৰ অপশ্যন কোনটো শুদ্ধ তোমালোকে নিশ্চয় গম পাইছে। এতিয়া অপশ্যন 1টো শুদ্ধ হ'ব। কিয় হ'ব, বোথ এছাৰশ্যন এণ্ড ৰিজন আৰ ট্ৰু, দুইটাই এছাৰশ্যন আৰু ৰিজন দুইটাই শুদ্ধ হয়। এণ্ড দ্য ৰিজন এক্সপ্লেইন দ্য এছাৰশ্যন, আৰু এই ৰিজনটোৱে যিটো এছাৰশ্যন দিছে তাক ব্যাখ্যা কৰি দিছে বুলি কৈছে। গতিকে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন 1টো। কুৱেশ্যন নম্বৰ 8টোত কি সোধা হৈছে, হোৱাট ইজ দ্য মেইন এট্ৰেকশ্যন অফ কৰ্গ, কৰ্গৰ মেইন এট্ৰেকশ্যন কোনটো হয়। চ' এইটো তোমালোকে নিশ্চয় গম পাইছা, এইটো অপশ্যন 4টো হ'ব, ইট লাভছ গ্ৰীণ ফৰেষ্ট এণ্ড কফি প্লেণ্টেশ্যন। গতিকে নেক্সট কুৱেশ্যন নম্বৰ 9টোত কি হৈছে, কৰ্গ ইজ এ মেজৰ কফি প্ৰডিউচিং এৰিয়া ইন ইণ্ডিয়া, এইটো ট্ৰু হয়, গতিকে অপশ্যন 1টো শুদ্ধ হ'ব। 10 নম্বৰটোত আকৌ কি কৰিব দিছে, আমাক মেচ কৰিব দিছে, মেচ দ্য ফলোয়িং এনচাৰ দ্য
accordingly. So এতিয়া কি কৈছে P টো কি কৈছে চাই গৰম, তো চাই গৰম কোনে কৈছিলে এ ভেণ্ডৰে কৈছিলে। এতিয়া আমি চাওঁ অপশ্যনটোত P to C হ'ব লাগে, তো P to C প্ৰথম অপশ্যন 1তেই আমি দেখা পাইছো আৰু ক'তো আমি C দেখা পোৱা নাই, গতিকে অপশ্যন 1টোৱে শুদ্ধ হ'ব, বাকীখিনি চোৱাৰ কোনো দৰকাৰেই নাই। নেক্সট 11 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো হৈছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু টি ফ্ৰম আছাম এণ্ড চুজ দি কাৰেক্ট অপশ্যন। গতিকে ষ্টেটমেণ্ট দিয়া থাকিলে একেবাৰে সহজ, কাৰণ ষ্টেটমেণ্টটো চাবহে লাগে এইটো ট্ৰু হয় নে ফল্ছ, অৰ্থাৎ তোমালোকক ইনডাইৰেক্টলি কি দিছে ট্ৰু আৰু ফল্ছ হয় নে নহয় সেইটোহে চাব দিছে। গতিকে আমি দেখিলো যে বুদ্ধ ধৰ্ম was a lazy monk who loved to sleep, এইটো lazy monk কেতিয়া হ'ব নালাগিব, গতিকে ষ্টেটমেণ্ট 1টো ফল্ছ হৈ আছে। ষ্টেটমেণ্ট 2টোত কি দিয়া আছে দ্য লেজেণ্ড অফ বুদ্ধ ধৰ্ম অৰিজিনেটেড ইন চাইনা, এইটো ঠিকে আছে, গতিকে অপশ্যন মানে কোনটো শুদ্ধ হ'ব ষ্টেটমেণ্ট 2টো শুদ্ধ হ'ব। গতিকে চোৱা ষ্টেটমেণ্ট 1 ইজ ফল্ছ, ষ্টেটমেণ্ট 2 ইজ ট্ৰু, গতিকে অপশ্যন 2টো শুদ্ধ। নেক্সট 12 নম্বৰ যিটো কুৱেশ্যন আছে 12টো চোৱা the second flush or sprouting period is important as it yield the best tea, গতিকে অপশ্যন 2টো শুদ্ধ হ'ব। 13টো আকৌ মেচ কৰিব দিছে, গতিকে আমি মেচ কৰিব লাগিব বল্লী কোন আছিলে বা বল্লীয়ে কি বিচাৰিছিলে। এতিয়া বাৰ্লিৰ লগত কোনটো মিলিছে অপশ্যন বিটো মিলিছে, অৰ্থাৎ টেক্স দ্য বাছ ৰাইড উইথ এক্সাইটমেণ্ট। তো এতিয়া আমি চাম যে P2 কোনটোৰ লগত মিলিব, P2 হৈছে B, অৰ্থাৎ PB লগত ইয়াতো আছে, PB ছেকেণ্ডতো আছে, তো গতিকে ইয়াৰ অপশ্যন 1 আৰু অপশ্যন 2 ভিতৰত যিকোনো এটা শুদ্ধ হ'ব। সেইকাৰণে আমি আৰু এটা চাব লাগিব, দ্য বাছ কণ্ডাক্টৰ চালো। এতিয়া বাছ কণ্ডাক্টৰ কি আছিলে হেল্পছ বাৰ্লি ইন হাৰ জাৰ্ণি, বাৰ্লিৰ জাৰ্ণিত সহায় কৰি আছিলে, অৰ্থাৎ কিউৰ লগত কোনটো মিল খাইছে ডি, গতিকে কিউৰ লগত ডি ক'ত দেখা পাইছা তোমালোকে ইয়াত দেখা পাইছা, অৰ্থাৎ অপশ্যন 1টো শুদ্ধ হ'ব, 2টো শুদ্ধ নহয়। নেক্সট কুৱেশ্যন নম্বৰ 14টো আকৌ ষ্টেটমেণ্ট লগা দিছে, গতিকে আমি চালো যে প্ৰথম ষ্টেটমেণ্টত কি আছে বাৰ্লি loved standing at the front door, এইটো আমি পঢ়োঁতে গম পাইছিলো হয়। হাৰ প্লেমেটছ ৱেৰ অফ হাৰ এজ, গতিকে তাইৰ কোনো প্লেমেটছ নাছিলে, সেই গতিকে আমি অপশ্যন কোনটো শুদ্ধ দিব লাগিব, অৰ্থাৎ ইয়াৰ প্ৰথম অপশ্যনটোৱে শুদ্ধ হ'ব, অৰ্থাৎ ষ্টেটমেণ্ট 1টো ট্ৰু হয় কিন্তু ষ্টেটমেণ্ট 2টো কি হ'ব ফল্ছ। নেক্সট কুৱেশ্যন নম্বৰ 15টো চোৱা হোৱাট ডাজ দ্য টাইগাৰ্ছ কোৱাইট ৰেজ ইণ্ডিকেট, এই টাইগাৰৰ অৰ্থাৎ বাঘৰ কোৱাইট ৰেজৰ যিটো অৰ্থ বা কোৱাইট ৰেজৰ যিটো শব্দ আছে সেই শব্দটোৱে কি বুজায়, কি ইণ্ডিকেট কৰে। চ' ইয়াৰ এনচাৰটো হৈছে ইট এংগাৰ এণ্ড ফ্ৰাষ্ট্ৰেশ্যন, গতিকে প্ৰথমটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 16টো চোৱা, ইয়াত কি কৈছে হোৱাট ডাজ আমাণ্ডাছ ডিজায়াৰ টু বি এন অৰফান ৰিভেল এবাউট হাৰ লাইফ, যেতিয়া আমাণ্ডাই কি হ'ব বিচাৰিছিলে অৰফান হ'ব বিচাৰি আছিলে, আৰু তেতিয়া তেখেতৰ জীৱনৰ কি কথা প্ৰকাশ কৰিছিলে যেতিয়া তাই অৰফান হ'ম বুলি কৈছিলে। তো ইয়াৰ যিটো হুলৰ যিটো কুৱেশ্যনৰ এনচাৰ সেইটো 2 হ'ব, চি ৱান্টছ টু হেভ মোৰ ফ্ৰীডম এণ্ড অটনমি। 17 যিটো কুৱেশ্যন আছে তাত কি কোৱা হৈছে ৱাল্ট হোৱাইটমেনছ পয়েম এনিমেলছ ইজ এ, ৱাল্ট হোৱাইটমেনৰ এনিমেলছ নামৰ কবিতাটো হৈছে এটা ফ্ৰী ভাৰ্ছ কবিতা। নেক্সট কুৱেশ্যন নম্বৰ 18টোত কি কৈছে হোৱাট ডাজ দ্য বয় লাৰ্ণ বাই লুজিং দ্য বল একৰ্ডিং টু দ্য পয়েট ইন দ্য বল পয়েম, এই বল পয়েম নামৰ কবিতাটোৰ পৰা ল'ৰাজনে বলটো হেৰুৱাৰ পিছত কি শিক্ষা লাভ কৰিলে। তো ইয়াৰ এনচাৰটো নিশ্চয় তোমালোকে গম পাইছা, লছ ইজ দ্য আনফেভাৰেবল ট্ৰু অফ লাইফ, আমি কিবা এটা বস্তু যে হেৰাব লাগিব সেইটো ঠিকেই আছে, তো অপশ্যন এটোও শুদ্ধ। নেক্সট আৰু চাওঁ, চ' আমি মেটেৰিয়েল অবজেক্ট কেন বি ৰিপ্লেচ, গতিকে এইটোও শুদ্ধ হয়। অবজেক্ট কেন বি ৰিপ্লেচ মানে কি আমি কিবা এটা বস্তু হেৰাই গ'লে আমি আকৌ ঘূৰাই পাব পাৰোঁ, সেইটো ঠিকেই আছে। তাৰপিছত নেক্সট কৈছে মানি বাইজ হেপিনেছ, টকাৰ জৰিয়তে আমি সুখ কিনিব পাৰোঁ, সেইটো হ'ব নোৱাৰে, গতিকে চিটো নহ'ব। লছেছ ইন লাইফ কেন বি প্ৰিভেণ্টেড উইথ কেয়াৰ, তাৰমানে আমাৰ জীৱনত যিখিনি হেৰাই সেইখিনিক আমি যদি যতন কৰোঁ আমি কেতিয়াও নেহেৰাওঁ, এনেকৈ বুলি কথা এটা কৈছে, এইটো হ'ব নোৱাৰে। আমি যিমান কেয়াৰ কৰিলোঁ আমি এদিন মৰিবই লাগিব, আমাৰ জীৱনটো আমি শেষ কৰিবই লাগিব, সেইটোও নহ'ব। গতিকে ইটো চোৱা লাইফ কণ্টিনিউছ ডিছপাইট লছেছ, আমি কিবা এটা হেৰালেও জীৱনটো কিন্তু চলি যাব লাগিব, চলি যায়, গতিকে অপশ্যন 1টো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 19টো চোৱা কি কৈছে একৰ্ডিং টু দ্য পয়েট অফ দ্য বল পয়েম
from whom do you mostly learn about loss? হেৰালে তোমালোকে কি শিক্ষা লাভ কৰিবা? তেতিয়াহ'লে ইয়াৰ এনচাৰটো কোনটো হ'ব? এক্সপিৰিয়েঞ্চেছ। তোমালোকে এটা এক্সপিৰিয়েঞ্চৰ পৰাহে গম পাবা যে হেৰুৱাৰ বেদনা কেনেকুৱা হয়। সেই কথাটো তোমালোকে এক্সপিৰিয়েঞ্চৰ পৰাহে গম পাবা। কোনোবা টিচাৰ্ছে আহি কৈ দিলে তুমি কেতিয়াও এইটো কথা উপলব্ধি কৰিব নোৱাৰিবা, বা কিতাপে কৈ দিলেও তুমি এইটো কথা উপলব্ধি কৰিব নোৱাৰিবা যদিহে তোমাৰ অভিজ্ঞতা নাই হেৰুৱাৰ। গতিকে অপশ্যন 4 টো শুদ্ধ হয়। নেক্সট 20 যিটো কুৱেশ্যন আছে তাত কি কোৱা হৈছে? দ্য মেইন থিম অফ দ্য বেল পয়েম ইজ। বেল পয়েম কবিতাটোৰ মুখ্য বিষয়টো কি হয়? 20 নম্বৰ কুৱেশ্যনটোত আমি তাৰ শুদ্ধ উত্তৰটো কোনটো বুলি ক'ম? 4 বুলি ক'ম। কিয় ক'ম চাবা, ইয়াত 1 টো শুদ্ধ হয়। এতিয়া 1 টোৰ মিনিংটো কি হয় এবাৰ বুজি লোৱা। উই শুড চেৰিছ এভৰি মমেণ্ট। আমি আমাৰ প্ৰত্যেকটো মুহূৰ্তক আমি কি কৰিব লাগে? ভেলু প্ৰদান কৰিব লাগে, আমি এনজয় কৰিব লাগে। চ' এইটো ঠিকে আছে। তাৰপিছত নেক্সট 2 নম্বৰ কৈছে উই শুড টেক কেয়াৰ অফ আৱাৰ অ'ন থিংছ। আমি নিজৰ বস্তুখিনিক আমি কি কৰিব লাগে? আমি যত্ন কৰিব লাগে। যত্ন কৰিলেও এইটো এদিন হেৰাবই। গতিকে নেক্সটটো কৈছে লাইফ ইজ শ্বৰ্ট। গতিকে জীৱনটো আমাৰ কি হয়? সৰু হয়। গতিকে অপশ্যন 4 টো শুদ্ধ হ'ব। 21 টো চোৱা। পিক দ্য অপশ্যন that does not display, does not লিখা আছে দেই, নকৰে বুজাইছে, এটা নেগেটিভ লিখিছে, সেইটো ভালকে পঢ়ি লোৱা প্ৰশ্নটো। does not display simile from the poem the tale of Castor the Dragon। এই কবিতাটোৰ পৰা এটা পয়েটিক ডিভাইচৰ কথা সুধিছে, যে ইয়াত লাইন কিছুমান দিছে, এই লাইনত চিমিলি যিটো পয়েটিক ডিভাইচ ক'ত দেখা পোৱা নাই কৈছে। এতিয়া চিমিলি মানে কি জানিব লাগিব। যেতিয়া লাইক আৰু এজেৰে কোনোবা বস্তু বা ব্যক্তিক অন্য বস্তু বা ব্যক্তিৰে তুলনা কৰে, তেতিয়া আমি পয়েটিক ডিভাইচ চিমিলি ব্যৱহাৰ কৰোঁ। গতিকে ইয়াতো লাইক আছে, ইয়াতো লাইক আছে, ইয়াতো লাইক আছে, গতিকে এই তিনিটাটো হ'ব, কিন্তু 2 নম্বৰটো নহয়, অৰ্থাৎ অপশ্যন 2 টো শুদ্ধ। নেক্সট 22 টো চাবা, তাত দুটা কুৱেশ্যন দিছে, অৰ লগা দিছে। মিছেছ হোল felt that the room was haunted by spirit because। মিছেছ হোলে কি কৈছিলে? তেওঁৰ ৰুমটোত আত্মাই প্ৰৱেশ কৰিছিলে বুলি কৈছিলে, কাৰণ কিয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3। গতিকে 22 নম্বৰ যিটো প্ৰশ্ন আছিলে তাৰ শুদ্ধ উত্তৰটো অপশ্যন 3 হ'ব। কিয় হ'ব চোৱা। আনকেনি থিংছ হেপেন দেয়াৰ। আনকেনি মানে কি জানানে? অলৌকিক, যিবোৰ কল্পনা কৰিব নোৱাৰে। তো মানে যিবোৰ আমি কল্পনা কৰিব নোৱাৰে, যিবোৰ অলৌকিক ঘটনা এটা ঘটি আছে কাৰণে কৈছিলে যে আত্মাই প্ৰৱেশ কৰিলে বুলি ৰুমটোত। তাৰ পিছৰ যিটো কুৱেশ্যন আছে, একেটা পইণ্টতে দিয়া আছে, একেটা নাম্বাৰতে কুৱেশ্যন আৰু এটা দি দিছে। তাৰমানে সেইটো হৈছে কি? দ্য ল' ফ্ৰেম দেট দ্য নেৰেটৰ অফ দ্য চেপ্টাৰ দ্য হেগ ডাইভাৰ জইণ্ট ৱাজ। মানে নেৰেটৰে এটা কি কৰিছিলে? এটা ল' ফ্ৰেমত কি কৰিছিলে? যোগদান কৰিছিলে। আৰু সেই ল' ফ্ৰেমটোক আমি কি ল' ফ্ৰেম বুলি ক'ম? সেইটো এনচাৰটো হ'ব ৰেপুটেবল। কুৱেশ্যন নম্বৰ 23 টো চোৱা। Which of the following is known as the center of the theater world? গতিকে তোমালোকে জানা এইটো ডুৰি লাইন হয়। Who was playing the role of হেগ ডাইভাৰ? হেগ ডাইভাৰৰ ৰোল কোনে প্লে কৰি আছিলে? ৰোল মানে কি? নাটকখন কোনে প্লে কৰি আছিলে? চ' সেইজন হৈছে অলিভাৰ লুটকিন্স। গতিকে অপশ্যন 4 টো শুদ্ধ ইয়াৰ। নেক্সট 24 টো চোৱা। 24 টো দুটা কুৱেশ্যন দি দিছে। Griffin left his muddy footprints on the steps of a house in the middle of London। তোমালোকে জানা। নেক্সট তাৰ পিছৰ কুৱেশ্যনটো, how much money did the hack driver's wife charge for providing lunch to the lawyer? গতিকে ইয়াত কৈছিলে $50। 25 যিটো কুৱেশ্যন আছিলে, ষ্টেটমেণ্ট লগা দিছে। গতিকে ষ্টেটমেণ্ট প্ৰথমটো চাই লওঁ। হৰেছ ডেনবি ৱাজ নট গুড হনেষ্ট চিটিজেন। গতিকে এইটো ভুল হৈ আছে, কাৰণ পঢ়োতে আমি গম পাইছিলো হৰেছ ডেনবি গুড পিপল আছিলে আৰু হনেষ্ট চিটিজেন আছিলে বুলি গম পাইছিলো। তো প্ৰথম ষ্টেটমেণ্টটো ভুল হ'ল। ছেকেণ্ড ষ্টেটমেণ্টটো কি দিয়া আছে? There were about 15,000 pound worth of jewels in the garage safe। গতিকে এই উক্তিটো ঠিকে আছে, কাৰণ তাত কিমান পাউণ্ডছ জুৱেলছ আছিল আমি গম পাওঁ, 15,000। গতিকে অপশ্যন 2 টো শুদ্ধ হ'ব, অৰ্থাৎ 1 to fall, 2 to true। আৰু একেলগতে আৰু এটা কুৱেশ্যন তাতে দি দিছে, সেইটো হৈছে কি চোৱা। এটা ফলোইং ষ্টেটমেণ্ট, আকৌ ষ্টেটমেণ্ট লগা দিছে। গতিকে অজুবল ৱাজ ফৰ ওৱান থিং থিন। গতিকে এইটো ভুল হয়, যিহেতু অজুবল অলপ ফেট আছিল, আমি গম পাওঁ থিন মানে পাতলা বা ক্ষীণ, ক্ষীণটো নাছিল। গতিকে সেইকাৰণে ষ্টেটমেণ্ট
কি হ'ব 1 to false হ'ব এটা চাওঁ statement 2 টো Max was cylinder a little less than tall গতিকে এইটো Maxৰ কথা কওঁতে ঠিকেই কৈছে গতিকে ইয়াতো আমি গম পাইছো 1 to false and 2 to true গতিকে অপচন 2 টোই শুদ্ধ হ'ব 26 কুৱেশ্যনটো আছে Horace Denby was fond of rare and expensive book fond of মানে আছে ভাল পোৱা 25 তাৰ পিছৰ প্ৰশ্নটো চোৱা when did Ojubul move to Paris অজুবুলে পেৰিছলৈ কেতিয়া গৈছিলে 20 years ago তো ইয়াৰ এনসাৰটো কি হ'ব 20 years ago next 27 যিটো কুৱেশ্যন আছে সেইটো এবাৰ চাই লোৱা Horace gets angry when anyone discuss honor among thieves তাৰমানে হৰেছে খং কৰিছিলে যেতিয়া চুৰৰ মাজতো এটা সন্মান আছে বুলি কোনোবাই ক'লে তাৰ লগতে আকৌ এটা কুৱেশ্যন দিছিলে গতিকে মানে ফলাৰক ভয় খোৱা প্ৰথম যিটো ইভেন্ট আছিলে সেইটো কি আছিলে বুলি কৈছে প্ৰথমটো হ'ব দ্য এপিৰিয়েন্স অফ মেন উইথ এ স্মল অট'মেটিক পিষ্টল নেক্সট 28 টোত আকৌ ষ্টেটমেণ্ট দিছে why did you visit কাজিৰঙা এই ষ্টেটমেণ্ট লগা কুৱেশ্যনটো অকণমান গ্ৰামাৰৰ পৰা দিয়া হৈছে why did you visit কাজিৰঙা এইটো এটা কি সেন্টেন্স হয় আমি চাব লাগিব তো ফাৰ্স্টটো প্ৰশ্ন দেখি চাই তোমালোকে তো এইটো ইন্ট্ৰোগেটিভ সো ফাৰ্স্টটো ইন্ট্ৰোগেটিভ সেন্টেন্স হয় সেকেন্ডটো চাও গো টু ইয়োৰ ক্লাছৰুম তো এইটো এছআৰটি সেন্টেন্স যেটো সাবজেক্ট নাই তোমাক কোনোবাই ক্লাছত যাব কাৰণে কি দিছে অৰ্ডাৰ দিছে গতিকে এইটো ইম্পেৰেটিভ সেন্টেন্স হয় গতিকে ইন্ট্ৰোগেটিভ আৰু ইম্পেৰেটিভ য'ত আছে সেইটোৱে শুদ্ধ হ'ব অৰ্থাৎ 28 টো তোমালোকৰ অপচন 2 টো শুদ্ধ হ'ব নেক্সট 29 টো চোৱা 29 কুৱেশ্যনটোত কি কোৱা হৈছে দিছ উইচ বিকেম ষ্ট্ৰংগাৰ এণ্ড ষ্ট্ৰংগাৰ আনটিল ইট ৱাজ এন অভাৰৱেলিং ডিজায়াৰ দ্য আণ্ডাৰলাইন ৱৰ্ড ইজ তো এই অভাৰৱেলিংটো কি হয় ই নাউনটো হ'ব নোৱাৰে ই প্ৰনাউনো নহয় গতিকে এডভাৰ্বো নহয় এডভাৰ্ব হ'লেতো আমি নিশ্চয় গম পাম লাষ্টত এলৱাই থাকে প্ৰায়ভাগ শব্দতে বা এক্সেক্টিভৰ পাছত যেতিয়া আমি এলৱাই লগাই দিম তেতিয়া হৈ যায় কি এডভাৰ্ব গতিকে এইটো এটা কি হ'ল এক্সেক্টিভ হয় তাৰ মানে তোমালোকে পাৰ্টছ অফ স্পীচৰ পৰা প্ৰশ্ন যেহেতু আহিছে পাৰ্টছ অফ স্পীচ তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 30 টো চোৱা চুজ দ্য কাৰেক্ট চেণ্টেন্স কোনটো হয় ইয়াত গম পাইছে অপশ্যন 2 টো শুদ্ধ হয় মোৰ ফাৰ্ষ্ট চেনেল এমআৰই আছামত কাৰেক্ট চেণ্টেন্সৰ ওপৰত বিশেষ এটা ভিডিঅ' বনাই থোৱা আছে তাত গ'লে তোমালোকে এইখিনি চাব পাৰিবা হি লেফ্ট দ্য ভিলেজ উইথ বেগেন বেগেজিটো শুদ্ধ হ'ব তাৰপিছত 31 টো চোৱা ইয়াত কৈছে আই কেন সলভ দ্য প্ৰব্লেম তো ইয়াত যে কেন শব্দটো যে আনলাইন কৰি থোৱা আছে ই এটা কি হয় মডেল ভাৰ্ব হয় এই মডেল ভাৰ্বটোৱে কি বুজায় বিভিন্ন মডেল ভাৰ্বে বিভিন্ন অৰ্থ প্ৰকাশ কৰে গতিকে এই কেন মডেল ভাৰ্বটোৱে কি ইয়াত বুজাইছে আই কেন সলভ দ্য প্ৰব্লেম তাৰমানে মই সমস্যাটো সমাধান কৰিব পাৰোঁ তাৰমানে তাত কি বুজাইছে কেনটোৱে এবিলিটি বুজাইছে নেক্সট 32 টো কি হয় চি ইজ গিফটেড গিফটেডৰ লগত সদায় উইথ প্ৰিপজিশ্যনটো যোগ কৰিব লাগিব 33 টো চোৱা চি সলভ দ্য প্ৰব্লেম কুইকলি এতিয়া চোৱা লাষ্টত কি আছে এল ৱাই তাৰমানে এইটো এডভাৰ্ব হয় নিশ্চয় এডভাৰ্ব হয় কিন্তু ইয়াতে এটা কথা আছে যে এডভাৰ্বৰ বিভিন্ন প্ৰকাৰ আমি ক্লাছ 8ত পঢ়িছিলোঁ গতিকে ক্লাছ 8ৰ এডভাৰ্ব বা প্ৰশ্ন বনা দেখা গৈছে এইটো তোমালোকৰ ফাইনেলতো আহিছে এইচএছএলচি পৰীক্ষাতো অহা দেখা গৈছে গতিকে এই এডভাৰ্বটো হৈছে এডভাৰ্ব অফ মেনাৰ নেক্সট কুৱেশ্যন নম্বৰ 34 টো চোৱা choose the correct alternative which best expresses the meaning of the underlined part গতিকে এই আণ্ডাৰলাইন পাৰ্টটোৰ প্ৰকৃত যিটো মিনিং সেইটো কি হয় বুলি কৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্পিকিং শাৰ্পলি নেক্সট 35 টোৰ এটা কি দিছে ওৱান মাষ্ট কিপ ওৱানছ প্ৰমিছ গতিকে এইটো মিছেলিনিয়াছ ভইচৰ পৰা এটা প্ৰশ্ন দিছে গতিকে ইয়াৰ প্ৰথমটোৱে শুদ্ধ উত্তৰ হ'ব ওৱানছ প্ৰমিছেছ মাষ্ট বি কেপ্ট তাৰপিছত কুৱেশ্যন নম্বৰ 36 টো চোৱা তাত কি কৈ আছে দ্য ৱেটাৰ ফিল্ড দ্য গ্লাছেছ উইথ ৱাটাৰ তো এইটো ভইচ টেন্সৰ পৰা দিছে আৰু এইটো যিহেতু পাষ্ট টেন্সত দিছে চিম্পল পাষ্ট টেন্সত গতিকে ৱাজ বা ৱেৰ লাগিব তো দ্য গ্লাছেছ টু প্লুৰেল ফৰ্ম গতিকে ৱেৰ লাগিব দ্য গ্লাছেছ ৱেৰ ফিল্ড উইথ ৱাটাৰ বাই দ্য ৱেটাৰ গতিকে এইটো অপশ্যন 2 টো শুদ্ধ 36 টোৰ অপশ্যন 2 টো শুদ্ধ হয় ইয়াত এটা কুৱেশ্যন কৰিছে প্ৰিকুৱেশ্যনছ are to be taken with anyone who seems তো প্ৰিকশ্যন আমি কিয় অৱলম্বন কৰিবলগীয়া হয় প্ৰিকশ্যন মানে আছে সাৱধান আমি সাৱধানতা কেতিয়া অৱলম্বন কৰিব লাগিব যদি দেখিলো কাৰোবাৰ ওচৰত কি হৈ আছে কিবা এটা কণ্টেজিয়াছ হৈ আছে অৰ্থাৎ সংক্ৰমণ হৈ আছে তাৰ পৰা বাচিবৰ কাৰণে আমি প্ৰিকশ্যন ল'ব লাগে গতিকে এইটো অপশ্যন 4 টো শুদ্ধ হ'ব নেক্সট 38 যিটো কুৱেশ্যন আছে তাত চোৱা হোৱাট টাইপছ অফ কুৱেশ্যন ইজ হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড sulking in the poem Amanda গতিকে এইটো তোমাক যদি
মানে মিনিংটো সুধিলে যে চাল্কিং এটা তোমাক কি সুধিছে, এটা প্ৰশ্ন সুধোঁতে তোমাক কৈছে যে চাল্কিঙৰ অৰ্থটো কি হয়। তো এই যে প্ৰশ্ন সুধিলে এই প্ৰশ্ন সোধাৰ অৰ্থটো কি, অৰ্থাৎ ভোকাবুলাৰী বেছ, অৰ্থাৎ তোমাৰ যে এই শব্দটোৰ অৰ্থটো মনত আছে নে সেইটো জানিবৰ কাৰণে যেতিয়া প্ৰশ্ন কৰি দিছে, তো এইটো হৈছে তোমাৰ ভোকাবুলাৰী বেছ কুৱেশ্যন বুলি কৈছে। আচলতে এই ধৰণৰ প্ৰশ্নত তোমালোকক ছাত্ৰ ছাত্ৰীক দিব নালাগে যদিও দিছে। আচলতে এই ধৰণৰ কুৱেশ্যনবোৰ আচলতে টিচাৰবোৰে জানিব লাগে এইটো কি ধৰণৰ কুৱেশ্যন হয়। গতিকে তোমালোকৰ এইটো টিচাৰক প্ৰশ্ন সোধা ধৰণৰ এটা প্ৰশ্ন হ'লগৈ ইয়াত। বাৰু নেক্সট কুৱেশ্যনটো চাওঁ। 39 যিটো কুৱেশ্যন আছে এইটো কি হয়, ৰবীন্দ্ৰনাথ টেগোৰ ৱাজ এ গ্ৰেট পয়েট এণ্ড ৰোট গীতাঞ্জলি, কম্বাইন দ্য চেণ্টেন্স। তো ইয়াত এটা প্ৰব্লেম আমি দেখা পাইছোঁ, ৰবীন্দ্ৰনাথ টেগোৰ ৱাজ এ গ্ৰেট পয়েট দিব লাগিছিলে, তাৰপাছত ফুল ষ্টপ দি পিনে হি ৰোট গীতাঞ্জলি দিলে বেছি এপ্ৰপ্ৰিয়েট হ'ল যেন মোৰ ভাৱ হয়। তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব, অৰ্থাৎ 39ৰ যিটো প্ৰশ্ন আছিলে তাৰ যিটো কাৰেক্ট আনচাৰ সেইটো হৈছে অপশ্যন 2টো শুদ্ধ হ'ব, তোমালোকে জানি থবা। নেক্সট কুৱেশ্যন নম্বৰ 40 আৰু 41 টোৰ কাৰণে তোমালোকে এটা প্ৰেগাপ আছে, এইটো তোমালোকক কিতাপৰ পৰাই দিছে, গতিকে মই প্ৰেগাপটো নপঢ়োঁ, তোমালোকে প্ৰেগাপটো পঢ়ি বুজি ল'বা আৰু উত্তৰবোৰ দিবলৈ চেষ্টা কৰিবা। প্ৰথমতে তোমালোকৰ যদি লং প্ৰেগাপ থাকে প্ৰেগাপটো পঢ়িবলৈ নাযাবা, সময় বহুত নষ্ট হ'ব। তোমালোকে কি কৰিবা, প্ৰশ্নটোৱে পঢ়ি ল'বা আৰু সেই প্ৰশ্নটোৰ উত্তৰ প্ৰেগাপটোত বিচাৰি ল'লে হৈ গ'ল। 40 যিটো কুৱেশ্যন কোৱা হৈছে সেই কুৱেশ্যনটো কি হয় চোৱা, উইথ ৰেফাৰেঞ্চ টু দ্য গিভেন পেছেজ চুজ দ্য ৱৰ্ড হেভিং দ্য ছেম মিনিং এজ দ্য ৱৰ্ড ষ্টাইফেল্ড। ষ্টাইফেল্ডৰ মানে চিননিমছ কি হয়, ছেম অৰ্থ বুজোৱা এটা শব্দ কি হয়, ইয়াৰ পৰা তোমালোকক সুধিছে। গতিকে তোমালোকে চিননিমছ আৰু এণ্টনিমছ ভালদৰে চাই থবা। তোমালোকৰ এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ যিটো গভৰ্ণমেণ্টৰ পৰা প্ৰডিউচ কৰা হৈছে তাতে এণ্টনিম আৰু চিননিমছ ধুনীয়াকৈ দিয়া আছে, সেইবোৰে তোমালোকে অকণ চাবা আৰু যেতিয়া তোমালোকে পঢ়ি যাবা নজনা শব্দবোৰৰ এণ্টনিমছ আৰু চিননিমছ এবাৰ চাই যাবা। তো এইটো ছাপ্ৰিছটো শুদ্ধ উত্তৰ হ'ব। 41টোৰ যিটো কাৰেক্ট আনচাৰ হ'ব, অৰ্থাৎ 41ত কি কৈছে, একৰ্ডিং টু দ্য নেৰেটৰ অফ দ্য গিভেন পেছেজ, এই পেছেজটোৰ যিজনে বৰ্ণনা কৰিছে, ইট ৱাজ এ ডিফিকাল্ট ডে অন দ্য ডে অফ দ্য ভিলেজ ফেয়াৰ ফৰ দ্য গাৰ্লছ বিকজ। তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈছে অপশ্যন, অৰ্থাৎ 41ৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈছে অপশ্যন 4, দ্য গাৰ্ল had to resist the temptation to ride the merry-go-round. নেক্সট কুৱেশ্যন নম্বৰ 42ৰ পৰা 45লৈকে এই প্ৰেগাপটো পঢ়ি তোমালোকে দিব লাগিব। ধুনীয়াকৈ প্ৰেগাপটো পঢ়িবা, যদি সময় হয় পঢ়িবা, আৰু যদি সময় নহয় তো তোমালোকে কি কৰিবা, এই কুৱেশ্যনটো লৈ ল'বা আৰু কুৱেশ্যনটোত কি সুধিছে এবাৰ পঢ়িবা আৰু তাৰপিছত প্ৰেগাপটোত এনচাৰটো বিচাৰিবা। গতিকে 42 যিটো কুৱেশ্যন আছিলে তাৰ এনচাৰটো মই কৈ দিছোঁ, তোমালোকে লিখি থবা। অপশ্যন 4টো শুদ্ধ হ'ব। 43 যিটো কুৱেশ্যন আছে সেই 43টোত কি সুধিছে, উইথ ৰেফাৰেঞ্চ টু দ্য গিভেন পেছেজ, এই পেছেজটোৰ পৰা দ্য অপজিট ৱৰ্ড অফ এছ এম। এতিয়া তুমি চোৱা প্ৰেগাপটো ইমান ধুনীয়াকৈ পঢ়িলা, পঢ়াৰ পিছত তোমালোকক অপজিট ৱৰ্ড এটাহে সুধি দিছে। গতিকে সেইকাৰণে প্ৰথমতে প্ৰশ্নবোৰ চাই ল'বা, যদি ৱৰ্ড মিনিং লগা যদি কুৱেশ্যন দি দিয়ে তুমি প্ৰেগাপটো পঢ়িলেও তাত নাপাবও পাৰা। গতিকে এছ এমৰ যিটো বিপৰীত শব্দ অৰ্থাৎ অপজিট ৱৰ্ড এইটো আনএছেমড হ'ব। গতিকে এইটো তোমাৰ কাৰেক্ট, অপশ্যন 1টো কাৰেক্ট হ'ব। 44টো চোৱা, সেইকাৰণে তোমালোকক এটা কথা কওঁ মই সদায়, স্মাৰ্ট ৱৰ্ক কৰিবা, নট হাৰ্ড ৱৰ্ক। হাৰ্ড ৱৰ্ক কৰিব লাগে, বাট হাৰ্ড ৱৰ্কত তোমালোকৰ এটা স্মাৰ্টনেছ থাকিব লাগিব। গতিকে স্মাৰ্টলি কাম কৰিলে চব বস্তু আমি ক্লিয়াৰলি কৰিব পাৰিম। গতিকে 44 যিটো কুৱেশ্যন কৈছে, হোৱাই ৱাজ গান্ধীজী নট এবল টু ইম্প্ৰুভ হিজ হেণ্ডৰাইটিং। হেণ্ডৰাইটিং কিয় ইম্প্ৰুভ কৰিব নোৱাৰিছিলে, যেতিয়া মই ধৰি লৈছোঁ মই এই কুৱেশ্যনটো পৰীক্ষাত আহিলে, এতিয়া মই কুৱেশ্যনটোহে পঢ়িছোঁ, মইতো প্ৰেগাপ পঢ়া নাই, কিয় হেণ্ডৰাইটিং ভাল কৰিব পৰা নাছিলে, মই ইয়াতে গৈ পিনে চালোঁ যেনিবা, ক'ৰবাততো মই পাই যাম। তো ইয়াতে পোৱা যেন এটা ভাৱ হৈছে। চোৱা, হি ট্ৰাইড টু ইম্প্ৰুভ হিজ হেণ্ডৰাইটিং বাট ইট ৱাজ টু লেট দেন, মানে তেতিয়ালৈকে বেছি দেৰি হৈ গৈছিলে তাৰমানে, সেইকাৰণে। তো ইয়াত যিটো এনচাৰ আমি এটা মিলাই চাওঁ। চ' অপশ্যন দেখিছাই তোমালোকে, এইটো শুদ্ধ হ'ব, ইট ৱাজ টু লেট, দিছ ৱাজ এ চাইল্ডলেছ প্ৰেক্টিচ। গতিকে অপশ্যন 3টো 44 অপশ্যন 3টো শুদ্ধ হ'ব। গম পাইছানে? এই ধৰণে আমি প্ৰেগাপটো নপঢ়িও আমি স্মাৰ্টলি উত্তৰ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন 45টো কি হ'ব, একেবাৰে শেষৰটো, সেইটো হৈছে গান্ধীজী ডিড নট ফ'কাছ অন হেণ্ডৰাইটিং বিকজ। গান্ধীজীয়ে হেণ্ডৰাইটিঙত ফ'কাছ নকৰিছিলে কাৰণ, ইয়াৰ অপশ্যন 3টো শুদ্ধ হ'ব। হি বিলিভ ডেট বেড হেণ্ডৰাইটিং শুড বি ৰিগাৰ্ডেড এজ এ চিন অফ ইমপাৰফেক্ট এডুকেশ্যন। গতিকে অপশ্যন 3টো শুদ্ধ হ'ব। গতিকে ইমানখিনি আছিলে মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ যি MCQ কুৱেশ্যন আছিলে সেই MCQ কুৱেশ্যনখিনি গোটেইখিনি এক্সপ্লেইন কৰি দিলোঁ, বুজাই দিলোঁ। তোমালোকে নিশ্চয়
কিবা নহয় কিবা এটা উপকৃত হৈছা বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।